সহজে লোকেল চিকেনৰ জুতি লওঁ আহকচোন। মইনো কেনেকৈ লোকেল চিকেন বনালোঁ তাকে দেখাবলৈ চেষ্টা কৰিছোঁ। কেনেকৈ বনাইছোঁ তাকে চাই লওক। আৰু কালাৰটোতো কালাৰেই, ক'বই নালাগে ন, বেছি কথা কৈ নাথাকোঁ। সেয়া এটা মুৰ্গী আনিছিলে, অনাৰ পাছতে মানে মাৰিবও মন নাযায়, তথাপিও খাবলৈ কাৰণে আনিছে। চাফা কৰিলে সেয়া দেখাবলৈ নোৱাৰিলোঁ। চাফা কৰি ল'লে, লোৱাৰ পিছত কাটা বচা হ'ল, সেইবিলাকো দেখাব বহুত বেয়া লাগি যায়। ফাইনেলি কাটি দিলে, আধা কেজি বেছি হ'ব। কাটি ল'লে, তাৰবাবে নহৰু লৈছোঁ, আদা লৈছোঁ, জিৰা, কেঁচা জালুক আৰু তেজপাত। তাৰবাবে 3-4টামান পিঁয়াজ লৈছোঁ আৰু 3-4টামান আলুৱে লৈছোঁ। সকলোখিনি ধুনীয়াকৈ যোগাৰ কৰি ল'লোঁ আৰু সেইখিনি মই এতিয়া ধুনীয়াকৈ পটাত পিচি ল'ম। পিচি লৈ আহিলোঁ। অনাৰ পাছতে কেৰাহী পাতি এতিয়া মই তেল দিম। একেবাৰে সহজ আৰু একেবাৰে কম তেলত মই মাংস বনাওঁ। আৰু যিহেতু ঘৰত খাওঁ ন, বাহিৰত খালেতো মছলা জ্বলা বহুত বেছি দিয়া যায়। লোকেল চিকেন যিহেতু কম মছলা আৰু কম তেলতে বনায়, জুতি ল'বনো কেনেকৈ পাৰি তাকে বনাওঁ। কেনেকৈ বনাওঁ সকলোখিনি তাতে দিলোঁ আৰু এতিয়া মাংসখিনি দি ধুনীয়াকৈ লৰাই দিম। তেলতে সকলোখিনি দিছোঁ। এতিয়া সকলোখিনি হালধি আৰু নিমখ দি দিছোঁ, ধুনীয়াকৈ লৰাই দিছোঁ আৰু এতিয়া ঢাকি দিলোঁ। ঢাকি দিম, লৰাই থাকিম, ঢাকি দিম, লৰাই থাকিম। তেনেকৈ কৰি প্ৰায় 4-5 মিনিটমান সময় মানে ভাজি আছোঁ দেই, ভাজি আছোঁ। আপোনালোকে এনেকৈ বনাই নে সেইটো মোক জনাবচোন। ভাজি আছোঁ, লৰাই আছোঁ আৰু এতিয়া অলপ সময়ৰ পাছতে আলুখিনি দি দিলোঁ মই। আলুখিনি দি আকৌ আলু লৰাই দিলোঁ, দি আকৌ ঢাকন দিলোঁ। এনেকৈ কৰি ভাজি থাকিব। মানে মাংসটো 50% ভাজি হোৱাৰ পাছত আলুখিনি দি দিওঁ, যিহেতু মাংস সিজোতে সময় লাগিব, সেইকাৰণে এতিয়া লৰাই দিলোঁ। ধুনীয়া গন্ধ এটা আহিছে আৰু এতিয়া মই তাৰ বাবে কালাৰ আৰু মানে মছলা সেয়াও দিয়া বাদেও এয়াও দি দিছোঁ। ৰেড চিলি আৰু গৰম মছলা সকলোখিনি দি ধুনীয়াকৈ লৰাই দিছোঁ আৰু এতিয়া গৰম পানী দি দিছোঁ। মানে পানী অলপ বেছিকৈ দিছোঁ। সিজি এটা লেভেলত ৰাখি দিম। আপোনালোকে এনেকৈ বনাই নে সেইটো ক'বচোন। আৰু যদি বনোৱা নাই এনেদৰে বনাই খাব। আৰু মই এটা কমেণ্ট ফাইনেলি হৈ গ'ল, দেখিছেনে, হৈ গ'ল। মোৰ ৰেডি কৰি ল'লোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ বাই বাই।